এছএছ ষ্টুডেণ্টৰ বাবে ভাল খবৰ ফাইনেলি তোমালোকৰ যি ৰিজাল্টৰ ডেট আছে সেই ৰিজাল্টৰ ডেট 2 এদিনৰ ভিতৰতে ঘোষণা কৰিব বুলি উল্লেখ কৰিছে অৰ্থাৎ ৰিজাল্ট 2 দিনত নিদিয়ে কিন্তু তোমালোকৰ যি ডেট আছে ৰিজাল্টৰ ডেট সেয়া 2 এদিনৰ ভিতৰতে ঘোষণা কৰিব বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে 2 দিনতে ডেট দিব মিডিয়াৰ আগত কৈ দিব ডেটটোৰ বিষয়ে আৰু তোমালোকৰ ৰিজাল্টসমূহ মে প্ৰথম সপ্তাহত অৰ্থাৎ 2 মে পিছতে ঘোষণা কৰাৰ সম্ভাৱনা আছে 2 মেলৈকে যেহেতু বন্ধ আছে 2 মে পিছতে ঘোষণা কৰাৰ সম্ভাৱনা আছে আৰু 2 মেত ৰিজাল্ট নিদিয়েও কাৰণ 2 মে দিনা ইলেকশ্যন আছে আৰু লগতে ৱেষ্ট বেংগলৰ ৰিজাল্ট দিব সেইকাৰণে সেইদিনা ৰিজাল্ট দিয়া সম্ভাৱনা একেবাৰে কম সেইকাৰণে 2 মে পিছত তোমালোকৰ ৰিজাল্টসমূহ দিয়া হ'ব অহা 2 এদিনৰ ভিতৰতে তোমালোকে ৰিজাল্টৰ ডেট পাই যাবা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ টুইটযোগে হয়তো মিডিয়াৰ আগত তেওঁলোকৰ ডেট দি দিব তেওঁ সংবাদ মাধ্যমৰ যোগেদি জনাইছে যে 2 এদিনৰ ভিতৰতে তোমালোকৰ যি ৰিজাল্টৰ ডেট আছে ৰিজাল্টৰ ডেট দি দিব কি কৈছিল তোমালোকে শুনিছোৱা উচ্চতৰ মাধ্যমিক ফলাফল মোক সুধি আছে মই আজি বা কালি আপোনালোকক জনাই দিম কিন্তু এই মাহৰ শেষৰ ফালে দিয়া কথা আছিলে হয়তো ফাৰ্ষ্ট উইকত ক্লিয়াৰ হৈ যাব